কান দিলে আরো উঠে আসবো না। আমাৰ ওচৰতে দিকপাৰা চামাতলিৰ ল'ৰা আকেইদুল বহুদিনৰ পৰা ছোৱালীটোক পিছা কৰি আছিল। আমি গম পোৱা মতে ছোৱালীটোক ভাল পাই আছিল বুলি কৈছে। তাৰপিছত মাজতে কি হ'ল, আমি গাৰ্জেনে গম পোৱাৰ পিছত তেখেতৰ গাৰ্জেনক মাতিলোঁ, যাতে আমাৰ ছোৱালীটোৰ বিষয় যাতে ভৱিষ্যতত আগবাঢ়ি নাহে, যাতে কোনো কেলেংকাৰী নকৰে কাৰণে তেখেতৰ গাৰ্জেনক মাতি কিনে আৰু গাঁৱৰ 2-4জন মানুহক মাতি কিনে আমি সঞ্জয় দিছোঁ, যাতে আমাৰ বয়স হোৱা নাই আৰু তেওঁলোকে বয়স নোহোৱাতে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। লৈ অহাৰ পিছত আমি মানা কৰি দিছোঁ। মানা কৰি দিয়াৰ পিছত মাজতে কি কৰিছে, ল'ৰাটো আহি কিনে ছোৱালীটোক লেটিপিটি কৰি তেখেতক পেটনেছ কৰি দিছিল। আজি আমি পষ্টমৰ্টেম বা ডাক্তৰী ফৰ্মুলা হিচাপত পাইছোঁ। ডাক্তৰে কোৱা মতে 2 মাহ পাইছোঁ। ছোৱালীজনৰ নাম আছিল আপোনাৰ আলিমা খাতুন, আবু চালাম, পোকালাগি, গোৱালপাৰা জিলা। মাকে গম পাই গ'ল পেটনেছ হোৱা বুলি। ছোৱালীটোক ক'লে, তই কি কৰিলি, ক'ত কি কৰিলি, গাৰ্জেনে শুনা পালে তোক মাৰিব। এনেকৈ মাকে অলপ তাক ভুকিছিল। ভুকাতে সি কি কৰিলে, ভয়তে ঘৰত আহি চিপছ লগাইছিল। চিপছৰ পৰা আমি নমাই লৈ, তেওঁ মৰা নাছিল চিপছৰ পৰা, আমি গোৱালপাৰা মেডিকেলত সোমালোঁ। সোমোৱাৰ পিছত তাৰ পৰা এফআইআৰ কৰি দিলে গুৱাহাটীত আমি প্ৰাইভেটত তাক বচাব বুলি বহুত চেষ্টা কৰিলোঁ, বহুত টকা নষ্ট কৰিলোঁ। তাৰ পৰা আহি নাবালিক 15 বছৰ 16 বছৰ ছোৱালীবিলাকক যে ল'ৰাবিলাকে আজিকালি এনেকুৱা দুষ্টামি কৰি কিনে আমাক এনেকুৱা হাৰাশাস্তি কৰি আছে। গতিকে মই ৰাইজৰ ওচৰত প্লাছ চৰকাৰৰ ওচৰত মই আবেদন জনাওঁ, এনেকুৱা ল'ৰাৰ কঠোৰ শাস্তি হ'ব লাগে, মোৰ এইখিনি দাবী। ঘটনাটো আমি তাৰমানে 15 দিন আগতে কিবা এটা গম পালোঁ, ই চিপছ লওঁ বুলি। তাৰমানে ইয়াৰে এটা লোকেল ল'ৰাই কিবা জোৰ জবৰদস্তি তাৰমানে তাক মাতি লৈ সেনে ধৰ্ষণ কৰিছে। আমি এইটো চৰকাৰৰ ওচৰত এটা আবেদন জনাম, যাতে চৰকাৰে আমাক যি আশ্বাস দিছে আগতে যে বাল্যও মানুহৰ শিশু বাচ্চা তাৰমানে যেতিয়া ধৰ্ষণ হয় তাৰ শাস্তি হয়, আমি এইটো মানুহৰ কঠোৰ শাস্তি খুজিছোঁ।